নামনি অসমৰ ৰাইজৰ বাবে এটা অতি ভাল খবৰ। এতিয়াৰ পৰা আপোনালোকে বৰপেটাতে লগ পাব এপল হাস্পতালৰ অভিজ্ঞ চিকিৎসকক আৰু শেহতীয়াকৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এটা ভাল খবৰ, বৰপেটাৰ মুছলিম পট্টিৰ অভিক মেডিকোজত বহিব এপল হাস্পতালৰ কেইবাগৰাকীও অভিজ্ঞ চিকিৎসক। পোন প্ৰথমবাৰৰ বাবে মুছলিম পট্টিত মুকলি কৰা হৈছে চেন্নাই এপল হাস্পতালৰ ইনফৰমেশ্যন চেণ্টাৰ। চেন্নাইলৈ নোযোৱাকৈ অতি কম খৰচত অভিজ্ঞ চিকিৎসকৰ চিকিৎসা লাভ কৰিব পাৰিব এই চেণ্টাৰটোত। বিশেষকৈ কাৰ্ডিঅলজি, গেষ্ট্ৰ, কেঞ্চাৰ চাৰ্জাৰী, গাইনকলজি, হেড এণ্ড নেক, লিভাৰ ট্ৰান্সপ্লাণ্ট, নিউৰোকে ধৰি বিভিন্ন জটিল ৰোগৰ চিকিৎসা সেৱা লাভ কৰিব পাৰিব ৰোগীয়ে। বৰপেটা চহৰৰ মুছলিম পট্টিত আজি এপল হাস্পতালৰ হাৰ্ট ৰোগ বিশেষজ্ঞ ডাক্তৰ কিৰু বাকৰান তেওঁ ইতিমধ্যে আনুষ্ঠানিকভাৱে মুকলি কৰিছে চেণ্টাৰটো। চেন্নাই এপল হাস্পতালৰ ইনফৰমেশ্যন চেণ্টাৰ এতিয়াৰ পৰা মুকলি কৰা হৈছে আৰু এপল হাস্পতালৰ চিকিৎসকক লাভ কৰিব পাৰিব এই চেণ্টাৰটোত। हम हार्ट का डॉक्टर है, डॉक्टर कृपाहरण है। हम अपोलो चेन्नई हॉस्पिटल में काम कर रहा हूँ। हम यहाँ पे पहली बार यहाँ पे अपोलो इन्फॉर्मेशन सेंटर बरपेटा में ओपन कर रहा हूँ आज से। इसके बाद हम हार्ट के यहाँ पे प्रिलिमिनरी चेकअप, जिस लोगों का हार्ट का कोई समस्या है, चेकअप होना है, यहाँ पे प्रिलिमिनरी चेकअप होगा। उनका छाती में दर्द है, सांस कष्ट है, कोई चक्कर है, घबराहट है, वो आके यहाँ पे डायग्नोस कर सकता है। प्रिलिमिनरी टेस्ट यहाँ पे बरपेटा में होगा और आगे किस लोगों का कोई एंजियोग्राम की ज़रूरत पड़ेगा और स्टेंट की ज़रूरत पड़ेगा और बाईपास की ज़रूरत पड़ेगा, किस लोगों का वैल्व को ऑपरेशन करना है, वैल्व रिप्लेसमेंट करना है, हम एडवाइस करेंगे यहाँ पे आके। उसके बाद वो पेशेंट सीधा अपोलो चेन्नई में आके फर्दर प्रोसीडिंग्स को हम एडवाइस करेंगे और आगे कैसे करना वो भी बताएंगे। और हम हार्ट के डॉक्टर हैं और भी डॉक्टर्स आएंगे यहाँ पे, ऑर्थोपेडिशियंस है और सर्जन्स है और यूरोलॉजिस्ट है, वो भी हर 3 महीने में एक बार आएंगे। रूटीनली हम फॉलोअप यहीं पे आके करेंगे। प्रोसीजर होने के बाद चेन्नई में होगा, हम फॉलोअप पेशेंट से यहाँ पे आके आपको मिल सकते हैं। ইনফৰমেশ্যন চেণ্টাৰ কৰিছোঁ। ইয়াতে অকল ডক্টৰ্ছৰ OPDৰ বাহিৰেও ইয়াতে আমাৰ ডক্টৰ্ছবিলাক আহিছে। আজি কাৰ্ডিঅলজিষ্ট আহিছে, আপোনালোকে দেখিছে। আৰু এই মাহৰ শেষৰ পিনে আমাৰ স্পাইনৰ ডক্টৰ আহি আছে। প্ৰত্যেক 2 মাহৰ মূৰে মূৰে ডক্টৰবিলাক ৰিপিট ঘূৰি আহি থাকিব। এপাৰ্ট ফ্ৰম আপোনাৰ OPDৰ বাহিৰেও আপোনালোকৰ কি ফেচিলিটি পাব। ইয়াতে ছাপ'জ আপোনাৰ ডক্টৰ্ছৰ এপইণ্টমেণ্ট লগা হ'ল আপোনাৰ চেন্নাইত, মানুহজন ডাইৰেক্টলি গুচি যোৱাতকৈ ইয়াতে এপইণ্টমেণ্ট লৈ কিনে আপুনি যাব পাৰিব। 1 নম্বৰ। 2 নম্বৰ, ইয়াৰ পৰা যিখিনি পেচেণ্ট যায় আমি ইয়াত তাতে ফ্ৰী ৰেজিষ্ট্ৰেশ্যন দি দিওঁ। আপুনি তাতে ৰেজিষ্ট্ৰেশ্যনৰ নামত এক্সট্ৰা খৰচা কৰিব নালাগে। তাৰ উপৰিও আমি কি কৰোঁ, তাতে আমাৰ ট্ৰেন্সলেটৰ থাকে।